মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল, মই মোৰ বৰ্তমান ভিডিঅ'ত আপলোড দি আছোঁ ডিটাৰমিনাৰ্ছ, অৰ্থাৎ ডিটাৰমিনাৰ্ছৰ এটা ভাগ আৰ্টিকলছ। আপোনালোকে জানে আগৰ ভিডিঅ'টোত আৰ্টিকল সম্পৰ্কে আলোচনা কৰিছোঁ। চ' আৰ্টিকলছ আৰ অফ 3 কাইণ্ডছ, সকলোৱে জানে, এ, এন আৰু দা। চ' যোৱা ভিডিঅ'টোত এ আৰু এনৰ বিষয়ে কিছু আলোচনা হৈছে। চ' আজিও মই এ আৰু এন সম্পৰ্কে ডিটেইল আলোচনা কৰিম। চ' আপোনালোকে মন দি ভিডিঅ'টো চাব, মনোযোগেৰে চাব, চালে গোটেইখিনি কথা গম পাব। আজি মোৰ আৰ্টিকুলৰ টপিক হ'ব, আৰ্টিকুল টপিকৰ যিটো মানে হেডলাইন হ'ব এ নে এন। অ'কে, এ নে এন, অৰ্থাৎ ক'ত এ ব্যৱহাৰ হয় আৰু ক'ত এন ব্যৱহাৰ হয়। চ' মনত ৰাখিব যে এ নে এন বুলি কোৱাৰ লগে লগে এই আমাৰ কিছুমান কনফিউজন আছে, আৰু সেই কনফিউজনৰ কাৰণে বহুত ষ্টুডেণ্টে কেতিয়াবা কি কৰে, আৰ্টিকুল ফিল আপ কৰোঁতে ভুল কৰে, ৰাইট আৰ্টিকুল ফিল আপ কৰোঁতে ভুল কৰে। অৰ্থাৎ মানে যোৱা ভিডিঅ'টোত অলৰেডি কোৱা হৈছে যে আৰ্টিকুল এ আৰু এন অলৱেজ ডিপেণ্ডছ অন দ্য চাউণ্ড। এ আৰু এন আৰ্টিকুল দুটা যিহেতু ইনডিফিনিট আৰ্টিকুল, অনিৰ্দিষ্টবাচক আৰ্টিকুল, গতিকে ইয়াত চাউণ্ডৰ ওপৰত নিৰ্ভৰ কৰিহে নাউনৰ আগত বা কোনো ৱৰ্ডৰ আগত এই আৰ্টিকুল দুটা ব্যৱহাৰ হয়। যদি ভাৱেল চাউণ্ডৰে হয় তেতিয়াহ'লে তাৰ আগত এন হ'বই, আৰু যদি কনচনেণ্ট চাউণ্ডৰে হয় তেতিয়াহ'লে তাৰ আগত কি হ'ব, এই আৰ্টিকুল লিখিবই লাগিব। চ' মই ইয়াতে কিছুমান এক্সাম্পল লিখিম, এক্সাম্পলবিলাকৰ পৰা আপোনালোকে গম পাই যাব যে এ নে এন। অৰ্থাৎ আমাৰ এনেকুৱা কিছুমান ধাৰণা থাকিব পাৰে যে মই য'ত এ আৰ্টিকুল ব্যৱহাৰ কৰিব বিচাৰিছোঁ তাতে কিন্তু এটো কাৰেক্ট নহয়, এন আৰ্টিকুলহে কাৰেক্ট হ'ব। যেনেকৈ প্ৰথম চেণ্টেন্সটো মই লিখিছোঁ, দেয়াৰ ইজ this university at Jalukbari. So at first sight at Jalukbari sentence to দেখা পাই at first sight আমাৰ এনেকুৱা এটা ধাৰণা হয় যে সেন্টেন্সটো যেটো আমি আৰ্টিকুল বহাবলৈ দিছো এ আৰু এন, অৰ্থাৎ ইয়াতে এ আৰু এনৰ বিষয়ে আলোচনা হ'ব। সেই আৰ্টিকুল বহাবলৈ দিয়া যেটো ৱৰ্ড আছে সেই ৱৰ্ডটো হ'ল কি, ইউনিভাৰ্চিটি। চ' ইউনিভাৰ্চিটি ৱৰ্ডটো আৰম্ভ হৈছে ইউৰে। চ' আমাৰ বহুতৰ এনেকুৱা ধাৰণা আছে যে ইউ ইজ এ ভাৱেল, গতিকে ভাৱেলৰ লগত কি হ'ব, এন হ'ব। ডেফিনেটলি এইটো নহয়। কিয় নহয়, যে মই যোৱা ভিডিঅ'টোত কৈছোঁ ভাৱেলেৰে নহয়, ভাৱেলেৰে আৰম্ভ হ'লে যে এন হ'ব তেনেকুৱা নহয়, ৱৰ্ডটো ভাৱেল চাউণ্ডেৰে আৰম্ভ কৰে। চ' দেখা গ'ল যে ইউ, আৰু যোৱা ভিডিঅ'টোত মই লিখিছিলোঁ যে ভাৱেল চাউণ্ড কি কি, যে অ, আ, এ, ই, অ, এইকেইটা হ'ল ভাৱেল চাউণ্ড। গতিকে দেখা গ'ল যে ইউনিভাৰ্চিটি ৱৰ্ডটো উচ্চাৰণ কৰোঁতে অ, আ, এ, ই, অ এনেকুৱা কোনো এটা ভাৱেল চাউণ্ডেৰেই ইয়াৰ উচ্চাৰণ হোৱা নাই, প্ৰনাউন্সিয়েশ্যনটো হোৱা নাই। গতিকে কেৱল ভাৱেলেৰে আৰম্ভ হ'লেই তাতে এন হ'ব তেনেকুৱা নহয়, এই ভাৱেল চাউণ্ডেৰে উচ্চাৰণ হোৱা নাই। ইউনিভাৰ্চিটি উচ্চাৰণটো ভাৱেল চাউণ্ডৰ ভিতৰত নপৰে, অৰ্থাৎ ইউ উচ্চাৰণ, অৰ্থাৎ চিধা চিধি ইউ উচ্চাৰণেৰে আৰম্ভ হৈছে। সেইকাৰণে মই কৈছিলোঁ যে যিবিলাক উচ্চাৰণ ৱাবৰ ইয়ৰ নিচিনা হয় সেইবিলাকৰ আগত বা ইউ যেতিয়া ইউৰ নিচিনাই উচ্চাৰণ হ'ব তেতিয়া এইটো ভাৱেল চাউণ্ডত নাথাকে। ইউ ডেট মিনছ এনেকুৱা উচ্চাৰণ। অ'কে, জোৰ দি কোৱা ইউনিভাৰ্চিটি। অ'কে, ডেট ইজ ৱাই ইউনিভাৰ্চিটিৰ আগত আপোনালোকে কি বা আমি কেতিয়াও এন আৰ্টিকুল ব্যৱহাৰ কৰিব নোৱাৰিম, এই আৰ্টিকুলহে কাৰেক্ট হ'ব। অ'কে, চ' দেৰ ইজ আ ইউনিভাৰ্চিটি এট জালুকবাৰী, দেৰ ইজ এ ইউনিভাৰ্চিটি এট জালুকবাৰী। ঠিক তেনেকৈ আমাৰ সচৰাচৰ এটা পৰিচিত চেণ্টেন্স, ভেৰি নন চেণ্টেন্স, ওৱান নন চেণ্টেন্স উই অলৱেজ ৰাইট যে গৰু উপকাৰী জন্তু। চ' দ্য কাউ ইজ ডেছ ইউজফুল এনিমেল। চ' ইয়াতেও ইউজফুল আছে, ইউনিভাৰ্চিটিৰ নিচিনা ইয়াতে ইউৰ উচ্চাৰণ যেনেকুৱা হৈছে, ইউজফুলৰ উচ্চাৰণ ঠিক একেই হৈছে, ইউজফুল। গতিকে ইয়াতেও কি হ'ব, দেয়াৰ ইজ দ্য কাউ ইজ এ ইউজফুল এনিমেল। কি লিখিব লাগিব, এ ইউজফুল এনিমেল। অ'কে, ঠিক তেনেকৈ আকৌ যদি এই সেন্টেন্সটো লিখা হয় যে আৱাৰ প্ৰিন্সিপাল ইজ ডেছ অনাৰেবল পাৰ্চন। আৱাৰ প্ৰিন্সিপাল ইজ ডেছ অনাৰেবল পাৰ্চন। তো সেন্টেন্সটো কি আছে, এইচেৰে মানে আৰম্ভ হৈছে, কিন্তু উচ্চাৰণটো কি হৈছে, হনাৰেবল হোৱা নাই, কি হৈছে, অনাৰেবল হৈছে। কি হৈছে, অনাৰেবল।
So O is a vowel sound. That is why we will put an article. গতিকে দেখাত দেখিছোঁ কনসনেন্টেৰে আৰম্ভ হৈছে কিন্তু ইয়াত কনসনেন্টেৰে আৰম্ভ হ'লেও সাউন্ডটো কি হৈছে pronunciation has been started with vowel sound. That is why we will put an article before the word honorable. Okay, our principal is an honorable person. So প্ৰত্যেকটো কথাই মানে অলপ আমি যেনেকৈ ভাবিছিলোঁ ঠিক তেনেকৈ হোৱা নাই, অলপ বেলেগকৈ হৈ আছে। সো মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল খুব মাইনুটলি আপোনালোকে চাব লাগিব। তাৰমানে it is very important to know the pronunciation of the word before determining to put a right article before the word. নিশ্চয় কথাখিনি বুজি পাইছে যে এ আৰু এন আৰ্টিকল ইনডিফিনিট আৰ্টিকল দুটা ব্যৱহাৰ কৰাৰ আগতে আমি যি ৱৰ্ডৰ আগত এই দুটা অপশ্যন ইউজ কৰিম সেই ৱৰ্ডটোৰ প্ৰনাউন্সিয়েশ্যনটো আমি কাৰেক্টকৈ জানিব লাগিব। যেনেকৈ এই সেন্টেন্সটো মই আকৌ লিখিছোঁ, দে টুক this unanimous decision in the meeting. Decision in the meeting. So এই সেন্টেন্সটো আপোনালোকে চাব যে বহুতে কিন্তু এই সেন্টেন্সটো যেটো এটা ওয়ার্ড আছে unanimous ইয়াৰ উচ্চাৰণটো কি আনএনিমাস কৰিব বিচাৰে। যদি আনএনিমাস উচ্চাৰণ কৰে তেতিয়াহ'লে ইয়াৰ আগত ডেফিনেটলি কি হ'ব এন আৰ্টিকল হ'ব। কিন্তু আনএনিমাস উচ্চাৰণটো কি কাৰেক্ট নহয়, আমি ইয়াক আনএনিমাস নকওঁ, কি কম ইউনেনিমাস। দ্যাট মিন্স তেওঁলোকে সভাত এটা সৰ্বসন্মতি সিদ্ধান্ত লৈছিল। ওকে, সো সৰ্বসন্মতি ক্ৰমে যিটো বস্তু লয় তাক ইউনেনিমাস বুলি কয়, আনএনিমাস নহয়। গতিকে ইউনেনিমাস বুলি কোৱাৰ লগে লগে ইয়াৰ কি আহিব এ আৰ্টিকল লিখিব লাগিব। সো এইটো কি নহয় আনএনিমাস নহয়। দ্যাট ইজ ওয়াই উই হ্যাভ টু নো দ্য exact or right pronunciation of the word before determining which article will come, either a or n. সেইকাৰণে মই কি লিখিছোঁ এ নে এন, অৰ্থাৎ ভাবিছিলোঁ যে ইয়াতে এন আৰ্টিকল হ'ব তাত এ হৈ আছে, য'ত ভাবিছিলোঁ যে এ আৰ্টিকল হ'ব তাত এন হৈ আছে। সো নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰি আছোঁ। ঠিক তেনেকৈ চাব যে ওৱান শব্দটো যেনেকৈ উই এনজয়ড this one act play last night. So ইয়াতে one act play wow. So এই যেটো one উচ্চাৰণটো যদি আমি লক্ষ্য কৰোঁ কিছুমানে ক'ব পাৰে যে one উচ্চাৰণটো ওৰে আৰম্ভ হৈছে নেকি, ও one ৱা গতিকে এইটো ও হে লক্ষ্য কৰিব one কওঁ one বুলি কোৱাৰ লগে ৱাপৰ নিচিনা উচ্চাৰণটো আহিছে ৱা। ওকে, আৰু এইটো ও হে কিন্তু ও অহা নাই উচ্চাৰণত, গতিকে ই কনসনেন্ট উচ্চাৰণ, ই ভাৱেল উচ্চাৰণ নহয়। দ্যাট মিন্স ই কনসনেন্ট সাউন্ড, ইট ইজ নট এ ভাৱেল সাউন্ড। গতিকে ইয়াৰ কাৰণে কি লিখিব লাগিব, ইয়াৰ আগত এ লিখিব লাগিব। সো ৰিমেম্বাৰ ইট এণ্ড ট্ৰাই টু ৰিমেম্বাৰ ইট ভেৰি ৱেল। সো উই এনজয়ড আ ওৱান এক্ট প্লে লাষ্ট নাইট। ঠিক তেনেকৈ আমি কেতিয়াবা কি লিখোঁ শৰ্ট এব্ৰিভিয়েশ্যন লিখোঁ, যেনেকৈ লিখিছোঁ my brother is this MA in English. Okay, but his brother is this BA in economics. Okay, দুটা মানে ভাগ কৰি সেন্টেন্সটো লিখিছোঁ, এটা হ'ল MA আৰু এটা কি লিখিছোঁ BA। সো আপোনালোকে নিশ্চয় গম পাইছে মই কি ক'ব বিচাৰিছোঁ যে এই যে দুটা এব্ৰিভিয়েশ্যন অৰ্থাৎ MA মাষ্টাৰ অফ আৰ্টছ, BA বেচেলৰ অফ আৰ্টছ, দুটা শৰ্ট এব্ৰিভিয়েশ্যন অৰ্থাৎ সংক্ষিপ্ত নাম। এই সংক্ষিপ্ত নাম দুটাৰ আগত কি আৰ্টিকল বহিব এ নে এন, আৰু দুটা কনসনেন্টেৰে আৰম্ভ হৈছে, দুটা ব্ল্যাঙ্কৰ আগত দুটা ব্ল্যাঙ্কৰ পিছত যি ৱৰ্ড আছে শৰ্ট এব্ৰিভিয়েশ্যন আছে কনসনেন্টেৰে আৰম্ভ হৈছে। ওকে, এম এটা কনসনেন্ট, বি এটা কনসনেন্ট, কিন্তু মনত ৰাখিব যে যদিও কনসনেন্টেৰে আৰম্ভ হৈছে কিন্তু এই কনসনেন্টৰ উচ্চাৰণ কৰোঁতে অৰ্থাৎ এম উচ্চাৰণ কৰোঁতে আমাৰ কি সাউন্ড আহিছে এ সাউন্ড আহিছে এম এ। ওকে, নিশ্চয় বুজি পাইছে মই অসমীয়াখিনি লিখি দিছোঁ সাউন্ড কেইটা। গতিকে ইয়াতে গোটেই আমাৰ এ আৰু এনৰ কনফিউজন শেষ হ'ব যদি এই কি ভাৱেল সাউন্ড কেইটা আমি জানো। ওকে, আৰু নিশ্চয় জানিব লাগিব নহ'লে কিন্তু নহ'ব।
That is why I am telling you the importance of this sound, these vowel sounds. Okay, so এটা দেখা গ'ল m উচ্চারণ করতে a আখৰটো আহিছে, এই যে vowel sound, গতিকে চকু মুদি আমি কি লিখিব লাগিব? My father is an MA in English, but his brother is a BA in economics. BA উচ্চারণ করতে ব আহিল, ব is a vowel sound? No, ব vowel sound নহয়, এই কনসোনেন্ট সাউন্ড হয়, গতিকে যে কি আহিব এটা বে এ বি এ লিখিব লাগিব। সো নিশ্চয় বুজি পাইছে, এন এম এ বাট এ বি এ, এন এম কম এন এম এছ চি। অ'কে, আটাইবিলাক ৱৰ্ডৰ বা এই শ্বৰ্ট এব্ৰিভিয়েশ্যনৰ প্ৰথম আখৰ কি হৈ আছে, প্ৰথম চাউণ্ডটো কি হৈছে, ভাৱেল চাউণ্ড এৰে আৰম্ভ হৈছে। নিশ্চয় বুজি পাইছে? অ'কে, তেতিয়াহ'লে এনেকুৱা শ্বৰ্ট এব্ৰিভিয়েশ্যনৰ কনসোনেণ্টেৰে আৰম্ভ, শ্বৰ্ট এব্ৰিভিয়েশ্যনৰ প্ৰনাউন্সিয়েশ্যন যদি ভাৱেল চাউণ্ডৰে আৰম্ভ হয়, তেতিয়া তাৰ আগত এন আৰ্টিকুল লিখিব লাগে, গতিকে এ আৰ্টিকুল লিখিব নালাগে। তেতিয়াহ'লে আমি আগতে এটা যিটো ধাৰণা আছিল যে কনসোনেণ্টৰ আগত এ লিখা হয় আৰু ভাৱেলৰ আগত এন লিখা হয়, সেই ধাৰণাটো আজি নিশ্চয় ইয়াতেই শেষ হৈ গ'ল আপোনালোকৰ, বা আমাৰ এই ধাৰণাটো আজিৰ পৰা আমাৰ মনৰ পৰা উলিয়াই দিলোঁ যে কনসোনেণ্টৰ লগত আৰু ভাৱেলৰ লগত আৰ্টিকুল এ আৰু এনৰ সম্পৰ্ক নাই, বৰঞ্চ সম্পৰ্ক আছে কনসোনেণ্ট চাউণ্ড আৰু ভাৱেল চাউণ্ডৰ লগতহে। অ'কে, নিশ্চয় বুজি পাইছে? একেটা কথাই মই বাৰে বাৰে কৈ আছোঁ, নহ'লে নহ'ব। এইকাৰণে কৈ আছোঁ যে ভুলটো তাতেই হয় যে ভাৱেল আৰু কনসোনেণ্ট, বাট ইট ইজ নট ভাৱেল এণ্ড কনসোনেণ্ট, ইট ইজ নট ভাৱেল অৰ কনসোনেণ্ট, বাট ইট ইজ ভাৱেল চাউণ্ড অৰ কনসোনেণ্ট চাউণ্ড। অ'কে, দ্য শ্বৰ্ট এব্ৰিভিয়েশ্যন এম এ। যদি কোৱা হয় আমাৰ গাঁৱত এখন LP স্কুল আছে, চ' কি ক'ব? আমাৰ গাঁৱত এখন LP স্কুল আছে। এই ট্ৰান্সলেশ্যনটো পৰীক্ষাত আহিলে কি লিখিব লাগিব? অ'কে, আমাৰ গাঁৱত এখন LP স্কুল আছে, ডেফিনেটলি ইট উইল বি 7, I think so. There is this LP school in our village. So LP উচ্চারণ করতে কি আহিল? LP কি আহিলে? এ আহিল, এই যে ভাৱেল সাউন্ড করতে কি হ'ব? an LP school. There is an LP school in our village. ইমা এনেকুৱা যিমান ৱৰ্ড আছে, যেনেকৈ I want to be this MBBS. কি লিখিম? মই MBBS হ'ব বিচাৰোঁ। So an MBBS কি লিখিব লাগিব? I want to be an MBBS. I want to be an MBBS. Okay, নিশ্চয় বুজি পাইছে ন? শ্বৰ্ট এব্ৰিভিয়েশ্যনৰ উচ্চাৰণ যেতিয়া ভাৱেল চাউণ্ডৰে হ'ব, তেতিয়া তাৰ আগত এন আৰ্টিকুল লিখিব লাগিব, আৰু শ্বৰ্ট এব্ৰিভিয়েশ্যনৰ উচ্চাৰণ কনসোনেণ্ট চাউণ্ডেৰে হ'লে কিন্তু তাৰ আগত এ আৰ্টিকুল লিখিব লাগে। অ'কে, হি ইজ দিস ইঞ্জিনিয়াৰ। কি লিখিব লাগিব? ইঞ্জিনিয়াৰ, ই চাউণ্ড আহিছে, গতিকে ডেফিনেটলি কি? এন ইঞ্জিনিয়াৰ। হি ইজ এন ইঞ্জিনিয়াৰ। অ'কে, my father is this inspector. কি লিখিব লাগিব? my father is an inspector. So প্ৰত্যেকটো কথাতে এন এ এন we have to judge, আমি জাজ কৰিব লাগিব, আৰু it will depend on the pronunciation of the word, whether the pronunciation starts with a vowel sound or a consonant sound. যদি vowel soundৰে আৰম্ভ হয় ডেফিনেটলি এন লিখিম, আৰু কনসোনেণ্ট চাউণ্ডৰে আৰম্ভ হ'লে কি লিখিম? ডেফিনেটলি এ লিখিম। চ' নিশ্চয় বুজি পাইছে মই এ নে এন লিখি কি বুজাব বিচাৰিছোঁ। চ' আৰু দুটা এক্সাম্পল মই লিখি আছোঁ, আপোনালোকে চাব। অ'কে, নাম্বাৰ 11, we live in this RCC building. Okay, we live in RCC building. কি হ'ব তেতিয়াহ'লে? RCC, R উচ্চাৰণ করতে কি আছে? R sound has come here. R sound is a vowel sound, গতিকে কি লিখিম? we live in an RCC building. Okay, they are constructing an RCC house or RCC building, an RCC building. Okay,
সো আরসিসি কি হবো শর্ট এব্রিভিয়েশন আর উচ্চারণ করতে কি আহিল শর্ট উচ্চারণ করতে কি হল যে আই আই ইজ এ ভাৱেল সাউন্ড সো নিশ্চয় মই বুজাব পাৰিছো আপোনালোকক এ আৰু এনৰ ব্যৱহাৰ ওকে সো আৰু দুটা এটা এক্সাম্পল মই লিখিছো আজি আৰু এনৰ এ আৰু এনৰ ব্যৱহাৰতে মই মোৰ ভিডিঅ'টো শেষ কৰিম নেক্সট আমাৰ আৰ্টিকুলৰ যেটো ডেফিনিট আৰ্টিকুল দা আৰ্টিকুল সম্পৰ্কে আলোচনা কৰিম দা আৰ্টিকুলৰ আলোচনা আৰু দীঘলীয়া হ'ব বহুত ৰুল আছে ক'ত ক'ত দা ইউজ হয় ডেফিনিট আৰ্টিকুল ওকে সো এবাৰ এই সেন্টেন্সটো লিখিব বিচাৰিছো যে দেয়াৰ ইজ এন এলপি স্কুল ইন আৱাৰ ভিলেজ এবাৰ লিখিম এলপি মানে কি দেয়াৰ ইজ ডেছ লোৱাৰ প্ৰাইমাৰী নিম্ন প্ৰাথমিক এলপি হল শর্ট এব্রিভিয়েশন ইয়ার ফুল ফর্ম যেতিয়া লিখিম এল মানে লোয়ার পি মানে প্রাইমারি ওকে সো দেয়ার ইজ লোয়ার প্রাইমারি স্কুল ইন আওয়ার ভিলেজ সো ওপৰৰ এই সেন্টেন্সটো লিখিছো নিশ্চয় বুজি পাইছে 7 নম্বৰ সেন্টেন্সটো 12ত লিখিছো ডিফারেন্সটো লক্ষ্য কৰিছে ইয়াতে এলপি লিখিছো এলপি এল ফুল স্টপ পি ফুল স্টপ আৰু এলপি মানে কি তাৰ ফুল ফর্ম লিখিছো এল মানে লোয়ার পি মানে প্রাইমারি সো এবাৰ চাও ইয়াৰ আগত এ লিখিম নে এন লিখিম সো দিস ইজ ভেরি ইন্টারেস্টিং সো শর্ট এব্রিভিয়েশনৰ ক্ষেত্ৰত এটা বেলেগ আৰ্টিকুল আহিব আকৌ ফুল ফৰ্মৰ আগত কিন্তু অলপ বেলেগ চিন্তা কৰিব লাগে কাৰণ লোৱাৰ বুলি কোৱাৰ লগে লগে ল তো এইটো যে ভাউল সাউন্ড এটা আছে অ আ এ ই ও ইয়াতে কিন্তু ল নাই that means law is not a vowel sound lower primary that is why a article will be the right article here there is a lower primary school in our village okay এতিয়া সব মই আৰু দুটা মান এক্সাম্পল লিখি আপোনালোকক বুজাই দিব নাপা সো একেটা সেন্টেন্স নিশ্চয় আপোনালোকে দেখা পাইছে there is an LP school in our village there is a lower primary school in our village ঠিক তেনেকৈ I want to be an MBBS ওকে ঠিক তেনেকৈ কোনোবাই যদি MBBS ৰ ফুল ফৰ্মটো কৈ দিয়ে তেতিয়া হলে M মানে কি হ'ব M মানে ব্যাচেলর অফ মেডিসিন তাৰ মানে বিৰা আৰম্ভ হয় যদি MBBS লিখা হয় ওকে ব্যাচেলর অফ সার্জারি এনেকে কোৱা হয় তেতিয়া হলে কিন্তু ইয়াৰ আগত কি হ'ব এ আৰ্টিকুল হ'ব এন নহয় ওকে ঠিক তেনেকৈ RCC ৰ যেতিয়া ফুল ফৰ্ম কৈ দিব তেতিয়া কিন্তু ইয়াৰ আগত এন নহয় কি হ'ব তেতিয়া কিন্তু এ হ'ব ঠিক তেনেকৈ আৰু এটা দুটা এক্সাম্পল মই আপোনালোকক বুজাব বিচাৰিছো তে এবাৰ চাব আমাৰ গাঁৱত এখন এমই স্কুল আছে বা তেও এখন এমই স্কুলত কাম কৰে তেও এখন এমই স্কুলত কাম কৰে বা চাকৰি কৰে সো নাম্বার 13 হি সার্ভস ইন this ME school okay এবাৰ আকৌ মই লিখি আছো he serves একেটাই সেন্টেন্স লিখিম in middle English school so middle English school so মই thoroughly তন্নকৈ প্ৰত্যেকটো কথাই আপোনালোকক বুজাব বিচাৰিছো নিশ্চয় বুজি পাই আছে ইয়াতে কি কৰিব he serves in this ME school ME বুলি কোৱাৰ লগে লগে এই সাউন্ড আহিছে ডেফিনেটলি কি হ'ব ইয়াতে an আৰ্টিকুল লিখিব লাগিব that is why it will be an আকৌ এটো কি হ'ব he serves in a middle English school and ইয়াতে m to কোৱা নাই middle বুলি ক'লে ম আহিছে ম is a consonant sound that is why we have to write a here so more মৰমৰ subscribers more মৰমৰ viewers মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এ আৰু এন আৰ্টিকুল সম্পৰ্কে মই আপোনালোকক যথেষ্ট এক্সপ্লেনেশ্যনেৰে সৈতে বুজাব চেষ্টা কৰিছো আৰু নিশ্চয় আপোনালোকে বুজি পাইছে তাৰ পিছতো যদি কিবা খোকোজা থাকে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰিব সো আজিৰ ভিডিঅ' মই এইখিনিতে সমাপ্ত কৰিছো আৰু আপোনালোকক মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছো ওকে